মোৰ নিজক চিনি পোৱাত ভুল হ'ব পাৰে, কিন্তু অন্তৰাক চিনি পাবলৈ মোৰ বাকী নাই। ক'ত কি ষড়যন্ত্ৰ চলি আছে তুমি একোৱে নাজানা, মই কিন্তু সকলো জানো। মই নোহোৱা হ'লে অনিৰ্বাণ চলিহাক ৰাইজে চিনি পালেহেঁতেন নে? অনিৰ্বাণ চলিহাক ৰাইজৰ মাজলৈ কোনে লৈ আহিলে? মই। অনিৰ্বাণ চলিহাক যে তুমি বনাইছো বুলি ভাবিছা, সেইটো একদম ভুল ভাবিছা। অনিৰ্বাণ ছেল্ফ মেড মেন হয়। অ' খুৰীমা, আমাৰ দেউতাই পাৰ্টি চেঞ্জ কৰিলে যেন লাগিছে। এতিয়াতো সেইটোৱে চলি আছে। খুৰী খুৰী মিচিৰি বাইদেউৰ কিবা এটা হৈছে, মানে মূৰ ঘূৰাইছে নেকি? কি? কথাবোৰ বেছি দীঘলীয়া নকৰোঁ, আমি আচল কথালৈ আহোঁ। তোমাৰ মতে তুমি জিকিবা আৰু মোৰ মতে এই যুদ্ধত মই জিকিম, সেইটোৱেতো। একজেক্টলি। অলপ সময়ৰ বাবে জিকাৰ কথা পাহৰি হৰাৰ কথালৈ আহোঁ। যদি মই হাৰোঁ, তোমাক যি লাগে মই তাকেই দিম। কোৱা, তোমাক কি লাগিব? তুমি অফাৰ দিছা যেতিয়া মোৰ লাভদায়ক কিবা এটাই বিচাৰো নে কি কোৱা? কৈছোঁ নহয়, তুমি যি বিচাৰা মই তাকে মানি ল'ম। মুকেশ ঋষিৰ বিভিন্ন ইলিগেল কামবোৰৰ বিষয়ে তুমি ভালদৰে জানা, আৰু তুমি এইটোও জানা সেই কামৰ আধা প্ৰফিট মোৰ তাতো সোমায়। গতিকে আজিৰ পৰা তোমাৰ দল সংগঠনৰ বাহিৰে তুমি এইবোৰ কামত মাত মাতিব নোৱাৰিবা। মুকেশ ঋষি আৰু মই যি কওঁ, যেনেকৈ কওঁ, তুমি তেনেকৈ কৰিব লাগিব। হ'ব, কৰিম। কেৱল মুখেৰে ক'লে নহ'ব অনিৰ্বাণ, দলিলত চহী কৰি দিব লাগিব। কোৱা, পাৰিবা? দিম। বঢ়িয়া। এতিয়া কোৱা, মই হাৰিলে তোমাক মোৰ পৰা কি লাগিব? দেউতাৰ কোম্পেনীয়ে মুকেশ ঋষিৰ পৰা যত যিমান পইচা লৈ থৈছে, তেতিয়া সেই সকলোবোৰ আমি নহয়, তুমি পৰিশোধ কৰিব লাগিব। লগতে আমাৰ কোম্পেনীত তোমাৰ যিমান অংশীদাৰ আছে, সেয়া সকলোবোৰ তুমি উঠাই ল'ব লাগিব। এতিয়া কোৱা, পাৰিবা? ভাবা বৌ, ভাবা। সি তোমাক বাহিৰত লগ কৰিবলৈ মাতিছিল নহয়, যোৱা। সি কি ক'ব বিচাৰিছে শুনা। তুমি ভয় নকৰিবা, সি যি চৰ্ত ৰাখে ৰাখিবলৈ দিয়া। পিছ হকি নাহিবা। আমি জানো যে আমাৰ জয় নিশ্চিত, কিন্তু সিটো তাৰ পৰাজয় ইমানেই পোৱা নাই। এইবাৰ সি গম পাব যে এইখন ঘৰত কাৰ ৰাজত্ব চলে। এজন দেউতাক কঠোৰ হ'বলৈ গ'লে যিকোনো কামেই কৰিব পাৰে, যিকোনো। অ'কে ফাইন, মই ৰেডি। তুমি বিচৰাটোৱে হ'ব। ময়ো তোমাক দলিলত চাইন কৰি দিম। তোমাৰ সাহস কিন্তু মানিব লাগিব। সাহস নহয় অনিৰ্বাণ, এয়া কনফিডেন্স, বিশ্বাস। বিশ্বাস আছে বাবে সাহস কৰিছোঁ। অল দ্য বেষ্ট টু ইউ। জয়া, ন' প্ৰব্লেম। তোমালৈও মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল। চেম টু ইউ। এইবাৰ খেলখন কিন্তু জমিব অনিৰ্বাণ, নে কি কোৱা? মই ৰাইজৰ মানুহ, যি ক'ব ৰাইজে ক'ব। আপুনি আপুনি আজি ইমান সোনকালে আহিলে যে? মই অফিচৰ পৰা আহি পোৱা আধা ঘণ্টা হ'ল। তুমি ক'ত আছিলা ইমান সময়? মই পাকঘৰতে আছিলোঁ, মাছৰ আঞ্জা ৰান্ধি আছিলোঁ। মইতো পাকঘৰলৈ গৈছিলোঁ, সেয়া টিকেনেহে ৰান্ধি আছিলে। যিজনী ছোৱালীক এতিয়ালৈকে দাদাই মানি লোৱা নাই, সেইজনী ছোৱালীৰ লগত তোমাৰ কিহৰ ইমান মিতিৰালি? অতপৰে তুমি তাইৰ লগতে ব্যস্ত হৈ থকা নাছিলা জানো? মই যি কৰিছোঁ মানৱীয়তাৰ খাতিৰত কৰিছোঁ।
মানুহ নহয় জানো আমি? হেৰা এইখন ঘৰত মানে কেৱল তুমিহে মানুহ এতিয়া আমিবোৰ কি আৰু এই মানৱীয়তাৰ ঠিকাটো কেৱল তুমিহে লৈ থৈছা নেকি এইবোৰ কি কৈ আছে আপুনি? যিটো ক'ব লাগে মই সেইটোকে কৈছোঁ তোমাৰ লগতে তুমি তোমাৰ ছোৱালীৰ জীৱনো ধ্বংস কৰি পেলাইছা মই ধ্বংস কৰিবলগীয়া একো কাম নিজেও কৰা নাই আৰু বিদিকো শিকোৱা নাই। ৰ'ব মই আপোনালৈ চাহ আনো। চাহৰ ব্যৱস্থা টিকেনেও কৰিব পাৰিব তাৰ আগতে মই তোমাৰ ব্যৱস্থা কৰি লওঁ মানে মই সাক্ষ্য কৰা চুক্তি তোমাৰ লগত আৰু তোমাৰ চুক্তিৰ দলিল মোৰ লগত ফলাফলৰ পাছত আমি কোৱাৰ দৰে এইখনৰ মতে কাৰ্য কৰিব লাগিব পুংখানুপুংখভাৱে ইমান ডাঙৰ ডাঙৰ অসমীয়া শব্দ নকবা একচুৱেলি মই ইংলিছ মিডিয়ামত পঢ়াটো গতিকে ইমান টান টান শব্দ মই বুজি নাপাওঁ বুজিছোঁ বৌ কিন্তু তুমি যে গৰ্ব আৰু অহংকাৰ কৰিলা কোনটো কথাৰ বাবে কৰিলা অসমীয়া শব্দ ভালদৰে ক'ব আৰু বুজি নোপোৱাৰ বাবে নে ইংলিছ মিডিয়ামত পঢ়াৰ বাবে যদি তুমি প্ৰথম কথাটোৰ বাবে কৰিছা তেন্তে গৰ্ব আৰু অহংকাৰ এৰি এবাৰ দক্ষিণ ভাৰতত ঘূৰি আহিবা তেতিয়া গম পাবা আমি অসমীয়াবোৰে ক'ত কি ভুল কৰিছোঁ নিজৰ ভাষাটোক কেনেকৈ মৰম আৰু শ্ৰদ্ধা কৰিব লাগে সেই মানুহখিনিয়ে খুব ভালদৰে জানে আৰু আমি অসমীয়া বুজি নাপাওঁ ক'ব নোৱাৰোঁ লিখিব নোৱাৰোঁ বুলি ক'বলৈ লাজ নাপাওঁ এতিয়া এটা কাম কৰা তোমাৰ এই অসমীয়া গিৰি এতিয়াৰ পৰা তোমাৰ লগত ৰাখা কাৰণ কেইদিনমানৰ পিছত তুমি আমাৰ চামচাগিৰি কৰি থাকিব লাগিব চ' প্লিজ মুকেশজী এইফালে আহক এইটো কি খেলা চলি আছে মই একদম সমজিবই পৰা নাই এইখন টেবুলত বহি ভাত খাবলৈ তোমালোকক কোনেও অনুমতি দিলে মই কি সুধিছো বুজি পাইছানে নাই কথা ক'বলৈ মুখ নাই পাইছো পাইছা যদি উত্তৰ দিয়া দাদা মই জিকিম বুলি জানো সেইবাবে খেলপথাৰত নামিছোঁ মুঠৰ ওপৰত মই জিকাৰ পাছত যদি তই অন্তৰাবই লিখি দিয়া দলিলখন অমান্য কৰি মোক বা মোৰ পৰিয়ালক পইচা বিচাৰ ঠেকিৰ থোৱাটো মনত আছে নহয় আছে আছে তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি সেই ছোৱালীজনীৰ লগত মই তোমাক কিয় সম্পৰ্ক ৰাখিব নালাগে বুলি কৈছোঁ তুমি জানানে কাৰণ আপোনাৰ ভয় হৈছে মিচিমিৰ লগত মই গঢ়া সম্পৰ্কৰ বাবে দাদাই যদি অনিৰ দৰে আমাৰ লগতো সম্পৰ্ক ছেট কৰে তেতিয়া আমাৰ কি হ'ব আৰু তুমি যদি সকলো বুজি পাইছাই তেনেহ'লে এই ভুল কিয় কৰিছা এইটো চিঞৰ মাৰি যদি আপুনি দাদাই কৰা ভুলবোৰৰ বিৰোধিতা কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো দাদাই সকলো বুজি পালেহেঁতেন তোমাক মই কিমান বাৰ ক'ব লাগে যে মই দাদাৰ বিপক্ষে মাত মাতিব নোৱাৰোঁ স্বাবীনা দাদাৰ আশীৰ্বাদ আমাৰ মূৰৰ ওপৰত আছে কাৰণেই আজি আমাৰ এই পৰিয়ালটোৱে সুন্দৰকৈ খাই বৈ সুখত থাকিব পাৰিছোঁ নহ'লে মই বুজিছোঁ সকলো কিন্তু সেই বুলিয়ে মই মিচিমি আৰু সেই কণমানিজনীক নোখোৱা নোবোৱাকৈ মৰিবলৈ এৰি দিব নোৱাৰোঁ নহয় মই মহান নহয় কিন্তু মই অন্তৰাও নহয়
আপুনি এবাৰ ভাবকচোন ভৱিষ্যতে যদি বিদিশা বিয়া হৈ যোৱাৰ পিছত তাই শহুৰ শাহু স্বামীৰ ঘৰত মিচিমিৰ দৰে অৱস্থা হয় পাৰিবনে আপুনি সহ্য কৰিব সেই খোজ কাঢ়িব নোৱাৰা ছোৱালীজনীৰ লগত তুমি আমাৰ বিদিক তুলনা কৰিছা তুমি বলিয়া হোৱা নাইতো তুলনা কৰা নাই মই মাত্ৰ কথাষাৰে কৈছো কাৰ ভাগ্যত কি লিখা আছে কোনেও ক'ব নোৱাৰে দুদিন আগলৈকে খোজকাঢ়ি দৌৰি ফুৰা মিচিমিয়ে তেতিয়া গম পোৱা নাছিলে যে এদিন তাই হুইল চেয়াৰত বহিব লাগিব মই বিধিৰো তেনেকুৱা হ'ব বুলি কোৱা নাই কিন্তু শাস্ত্ৰত এষাৰ কথা আছে যেনে কৰ্ম তেনে ফল মই কাৰোবাক কষ্ট দি কাৰোবাৰ অন্যায় কৰি তাৰ ফল মোৰ লগতে মোৰ পৰিয়ালটোও ভোগক সেইটো বিচৰা নাই আচল কথা সেইটোৱেই আৰু মই ভাবোঁ তেনেকুৱা কিবা এটা আপুনিও নিশ্চয় নিবিচাৰে নহয় জানো এতিয়াৰ পৰা তোৰ আৰু মোৰ পৰিয়ালৰ মাজত কোনো লেনদেন নাই আৰু যি পাবলগীয়া আছে এই সকলোবোৰ তোৰ অন্তৰাজীয়ে দিব তাৰ বাবেতো খেলাটো আপুনি জিতিব লাগিব ন হাৰিবৰ বাবে অনিৰ্বাণ চলিহাই খেল নেখেলে মই জিকিম বুলি জানো সেইবাবে খেলপথাৰত নামিছোঁ মুঠৰ ওপৰত মই জিকাৰ পাছত যদি তই অন্তৰাবই লিখি দিয়া দলিলখন অমান্য কৰি মোক বা মোৰ পৰিয়ালক পইচা বিচাৰ ঢেঁকীৰ থোৰাটো মনত আছে নহয় আছে আছে তোৰ এই চুলি আৰু মগজুবিহীন মুণ্ডটো নি ঢেঁকীৰ থোৰাত খুন্দি খুন্দি গুৰি কৰি পেলাম বুজিলি নে আৰু বুজাম বঢ়িয়া এতিয়া ক জয় আই অসম জয় আই অসম এইখন টেবুলত বহি ভাত খাবলৈ তোমালোকক কোনেও অনুমতি দিলে মই কি সুধিছো বুজি পাইছানে নাই কথা ক'বলৈ মুখ নাই পাইছো পাইছা যদি উত্তৰ দিয়া দাদা তাৰমানে সিহঁতক এইখন টেবুলত বহুৱাই তুমি ভাত খুৱাই আছা তুমি নাজানা এইখন আমাৰ পৰিয়ালৰ ভাত খোৱা টেবুল যাকে তাকে ভাত খুৱাবলৈ এইখন হোটেলৰ টেবুল নহয় তুমিও যে নহয় টিকেনক কৈ এই চকী টেবুলবোৰ ধুৱাই পেলাবা আৰু তোমালোক ৰ'ব দাদা ভুল মই কৰিছোঁ এওঁলোকক একো নক'ব যি ক'ব লগা আছে মোক কওক তোমাক কৈ জানো কিবা লাভ হ'ব মই আপোনাক কৈছিলোৱে আমি ৰুমতে খাওঁ এতিয়া মিছাতে আমাৰ বাবে আপুনি কথা শুনিবলগীয়া হ'ল মোক যিমান কথা শুনাই শুনাও মোৰ বাবে তোমালোকে চিন্তা কৰিব নালাগে এদিন এইখন টেবুলতে আমি সকলোৱে একেলগে বহি ভাত খাম এইখন চকীত দাদা বহিব আৰু মুখত এমুকুৰা হাঁহি লৈ মোক ক'ব বিৰিনা বোৱাৰী আৰু মামুনক আৰু কেইটামান ভাত দিয়া আৰু এয়া এদিন মই সম্ভৱ কৰিহে এৰিম কথা দিলোঁ তোমালোকক এই হাৰিবলৈ অন্তৰত জন্ম হোৱা নাই কিন্তু মোৰ জন্মটো হৈছে পেচা ঘটিবলৈ গতিকে মোৰ লগত কোনো গণ্ডগোল নহ'ব মোক
মোৰ পইচাটো লাগিবই আৰু আপুনি দিব লাগিব দলিলত চহী কৰিবলৈ যোৱাৰ আগতে তই যদি এবাৰ মোক সুধিলিহেঁতেন তেতিয়াহ'লে আমি এই চিন্তামণি হৈ থাকিব নালাগিলহেঁতেন তোৰ হৈছে কি অনি কচোন মোৰ কি হৈছিল মই নাজানো কিন্তু মোৰ ঘৰখনত মোক আৰু মিচিমিক লৈ এটা ডাঙৰ ষড়যন্ত্ৰ চলি আছে তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি অন্তৰাজী কওক মইতো আপোনাক কৈছিলোঁ মোৰ লগত আপোনাৰ কোনো খেলা নহ'ব আপুনি যে আহি মোৰ ৰাস্তাত আকৌ সোমাই গৈছে মুকেশজী মই আপোনাক এক্সিডেণ্ট কৰি মাৰিবলৈ অহা নাই আপোনাৰ লাভৰ বাবে আহিছোঁ আপুনি এবাৰ ভাবকচোন অনিৰ্বাণ চলিহাই আপোনাৰ কথাত উঠা বহা কৰিব কিমান ভাল লাগিব মোৰ পুৰা পেচাটো যেতিয়া আপুনি মোক ঘূৰাই দিব তেতিয়া ভাবক আপোনাৰ কিমান মজা লাগিব এই হাৰিবলৈ অন্তৰাৰ জন্ম হোৱা নাই কিন্তু মোৰ জন্মটো হৈছে পেচা ঘটিবলৈ গতিকে মোৰ লগত কোনো গণ্ডগোল নহ'ব মোক মোৰ পেচাটো লাগিবই আৰু আপুনি দিব লাগিব নহ'লেতো ঢেঁকী থোৰাটো চিনি পায়েই धान खा के मुर्गी कहाँ भागेगा একো নাজানো বাহিৰা শত্ৰুৰ লগত যুঁজিবলৈ মই ভয় নকৰোঁ কিন্তু ঘৰৰ শত্ৰুৰ লগত মই কেনেকৈ যুঁজিম তয়ে কচোন মোৰ বাবে ঘৰখন থানবান হৈ যোৱাটো মই নিবিচাৰোঁ মোক লৈ কোনে কি ষড়যন্ত্ৰ কৰিছে একমাত্ৰ ভগৱানে জানে বৌ জড়িত হৈ থকাটো মই নিশ্চিত কিন্তু বৌৰ আত্মবিশ্বাস দেখি কেনেবাকৈ যদি কথাবোৰ বৌয়ে ভবাৰ দৰে হয় তেতিয়া তই কি কৰিবি মুকেশৰ লগত মিলি দালালি কৰিবি পাৰিবি তই আৰে ভাই যৌচত মুখেৰে ক'লে ঠিকে আছিলে কিন্তু সেই বুলি তই দলিলত চুক্তি স্বাক্ষৰ কৰা কি প্ৰয়োজন আছিলে ৰচোন তই এতিয়া ভয় খুৱাই নাথাকিবি এতিয়া ভয় লাগিছে হা লাগিছে ভয় আৰে তোৰ কথা শুনি মোৰ থৰহৰি কম্পমান হৈছে ভয়তে এতিয়া ভোকে লাগি গৈছে বল কিবা এটা খাই লওঁগে তাৰপিছত কথা পাতিম প্ৰথম কথা তাৰপিছত খোৱা প্ৰথম কথা দলিলত চহী কৰিবলৈ যোৱাৰ আগতে তই যদি এবাৰ মোক সুধিলিহেঁতেন তেতিয়াহ'লে আমি এই চিন্তামণি হৈ থাকিব নালাগিলহেঁতেন তোৰ হৈছে কি অনি কচোন মোৰ কি হৈছিল মই নাজানো কিন্তু মোৰ ঘৰখনত মোক আৰু মিচিমিক লৈ এটা ডাঙৰ ষড়যন্ত্ৰ চলি আছে কোনে কৰিছে এই ষড়যন্ত্ৰ নাজানো কিন্তু বৌৰ আত্মবিশ্বাস দেখি মোৰ এনেকুৱা লাগিছে বৌৱে এই কাম অকলে কৰা নাই কোনোবাটো আছে যিয়ে বৌক শক্তিশালী কৰি তুলিছে নহ'লে বৌয়ে ইমান সহজে মোৰ কথা মানি নল'লে হয় কিন্তু তহঁতৰ ঘৰখনতো দেউতাৰ মতেই চলে নাই দেউতা বৌৰ লগত নাই মোৰ দেউতাই কেতিয়াও মোৰ লগত ষড়যন্ত্ৰ কৰিব নোৱাৰে মই জানো দেউতাৰ এই খংটোও বেছি দিন নাথাকে মোৰ দেউতাই ঘৰৰ পৰা উলিয়াই দিয়াটো দূৰৰে কথা মনৰ পৰা উলিয়াব নোৱাৰে কেতিয়াও নোৱাৰে ক'ব লগা আছে মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে যাচো কেনেকৈ মই জীয়া জীয়া সপোন
আধা কেঁচা জীৱন সঁচা মিছা খতিয়া ন